নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত এটাৰ পিছত আনটো জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে। বৰপেটাত পুনৰ মুস্তাফিজুৰ নামৰ এটা জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে। পূৰ্বে STFৰ জালত পৰা জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলোৱা হয়। বাংলাদেশ আৰু পাকিস্তানৰ পৰা চলিছে মৌলবাদী কাৰ্যকলাপ। ABT আৰু JMBৰ নেতৃত্বত অসমত চলিছে জেহাদী কাৰ্য। IMK গাজৱাতুল হিন্দৰ মতাদৰ্শন প্ৰচাৰ কৰি বিয়পাইছে জেহাদী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জেহাদী হিচাপে নিযুক্তি দিয়া হৈছে বহু যুৱক যুৱতীক। হিন্দু যুৱক যুৱতীক টাৰ্গেট কৰি ব্ৰেইন ৱাছ কৰিছে মৌলবাদীয়ে। STFে বৰপেটাত গ্ৰেপ্তাৰ কৰা দুই জেহাদীৰ স্বীকাৰোক্তিত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বৰপেটা বজালিৰ পৰা STFে গ্ৰেপ্তাৰ কৰিছে জেহাদী দুটা। ইতিমধ্যে STFে NIAৰ ওচৰত এটা গোচৰ ৰুজু কৰিছে। NIAৰ 5জনীয়া দলে জেহাদী সন্দৰ্ভত চলাই আছে তদন্ত। পুনৰবাৰ জনাইছো, নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত এটাৰ পিছত আনটো জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ দুটা দিন পূৰ্বে দুটাকৈ জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল অসম আৰক্ষীয়ে আৰু পুনৰবাৰ বৰপেটাৰ পৰা মুস্তাফিজুৰ নামৰ এটা জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। STFৰ জালত পৰা জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলোৱা হৈছিল। বাংলাদেশ আৰু পাকিস্তানৰ পৰা চলিছে মৌলবাদী কাৰ্যকলাপ। যেহেতু জনাইছো, পুনৰ আন এটা জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। STFৰ জালত পৰা জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলোৱা হৈছিল। বাংলাদেশ আৰু পাকিস্তানৰ পৰা চলিছে মৌলবাদী কাৰ্যকলাপ। ABT আৰু JMBৰ নেতৃত্বত অসমত চলিছে এতিয়া জেহাদী কাৰ্য। জেহাদী পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মুস্তাফিজুৰ নামৰ এটা জেহাদীক বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। IMK গাজৱাতুল হিন্দৰ মতাদৰ্শন প্ৰচাৰ কৰি বিয়পাইছিল জেহাদী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জেহাদী হিচাপে নিযুক্তি দিয়া হৈছে বহু যুৱক যুৱতীক। হিন্দু যুৱক যুৱতীক টাৰ্গেট কৰি ব্ৰেইন ৱাছ কৰিছিল মৌলবাদীয়ে। STFে বৰপেটাত গ্ৰেপ্তাৰ কৰা দুই জেহাদীৰ স্বীকাৰোক্তিত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। আমি সবিশেষ জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক জয়ন্ত শৰ্মাৰ সৈতে। জয়ন্ত, আপোনাৰ ওচৰলৈ আহিছো এটা উদ্বেগজনক খবৰ। কিদৰে আচলতে হিন্দু যুৱক যুৱতীক ব্ৰেইন ৱাছ কৰা হৈছিল আৰু যি জেহাদী দুটাৰ স্বীকাৰোক্তিত বহু কেইটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে, সবিশেষ জানিম। বনশ্ৰী চাওক, আচলতে যি জেহাদী কাৰ্যকলাপ অসম বা উত্তৰ পূৰ্বাঞ্চলত আচলতে যথেষ্টভাৱে বৃদ্ধি হৈছে আৰু বাংলাদেশৰ পৰা এই গোটেই জেহাদী কাৰ্যকলাপসমূহ পৰিচালিত হয়। বাংলাদেশৰ যদি আমি উল্লেখ কৰোঁ যে ABT অৰ্থাৎ আনচাৰুল্লাহ বাংলা টিম আৰু জামাতুল হিন্দ মুজাহিদিন বাংলাদেশ, এই যি দুটা জেহাদী সংগঠন আছে, এই জেহাদী সংগঠন দুটাই অসমত বা উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে জেহাদী কাৰ্যকলাপ বৃদ্ধি কৰে আৰু এই দুইটা সংগঠনৰ লগত পাকিস্তানৰ লিংক আছে। আৰু যদি আমি উল্লেখ কৰোঁ যে কিছুদিন পূৰ্বে যি বাংলাদেশত এক উদ্ভুত্থানৰ সৃষ্টি হৈছিলে, এক যি পৰিৱেশৰ সৃষ্টি হৈছিলে, যি গণতান্ত্ৰিক প্ৰতিবাদ গৈ এক হিংসাত্মক প্ৰতিবাদলৈ ৰূপান্তৰ হৈছিলে, এই যিসমূহ আচলতে জেহাদী টিম আছে, আনচাৰুল্লাহ বাংলা টিম বা জামাতুল হিন্দ মুজাহিদিন, এই জেহাদী বা মৌলবাদী সংগঠন আছে, মৌলবাদী সংগঠনসমূহে এই কৰ্মসমূহ তেওঁলোকে কৰে আৰু একে কাম তেওঁলোকে একে দৃষ্টিৰে তেওঁলোকে অসম বা উত্তৰ পূৰ্বাঞ্চলত যি তেওঁলোকে সেই গোটেইখিনি কাম কৰাৰ কাৰণে চেষ্টা কৰি আছে। বিভিন্ন সময়ত অসম বা উত্তৰ পূৰ্বাঞ্চলত যাতে অধিক উত্তেজনা কৰি বৃদ্ধি কৰিব পাৰে, তাৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁলোকে আচলতে ঠায়ে ঠায়ে বৰপেটা, ধুবুৰী, কোকৰাঝাৰ আৰু এনেকুৱা অঞ্চলসমূহত তেওঁলোকে এনেকুৱা একাংশ যুৱকক নিযুক্তি কৰিছে। তেওঁলোকে যি জেহাদী কাৰ্যকলাপ সংঘটিত কৰে আৰু এই যি জেহাদী কাৰ্যকলাপ বা এই যিসকল যুৱকক তেওঁলোকে নিযুক্ত কৰিছে, তেওঁলোকে শ্লিপাৰ চেল হিচাপে আচলতে কাম কৰে, শ্লিপাৰ চেল হিচাপে কাম কৰে আৰু তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকৰ যি সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখে, সদস্য ভৰ্তি কৰাই তেওঁলোকৰ লগত যোগসূত্ৰ স্থাপন কৰে, বিভিন্ন লোকক ট্ৰেইনিঙৰ ব্যৱস্থা কৰে, তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে অৰ্থাৎ 3 দিন পূৰ্বে দুগৰাকীকৈ জেহাদী গ্ৰেপ্তাৰ হৈছিলে বৰপেটা আৰু বজালিৰ পৰা। যদি আমি উল্লেখ কৰোঁ যে কালি নিশাৰ ভাগত পুনৰ বৰপেটাৰ পৰা জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে, যি মুস্তাফিজুৰ নামৰ এই জেহাদীজনক গ্ৰেপ্তাৰ কৰিছে STFে। আৰু যদি মই উল্লেখ কৰোঁ যে অসম বা উত্তৰ পূব ভাৰতত নিয়া বিশেষভাৱে ৰাষ্ট্ৰীয় যি অনুসন্ধানকাৰী সংস্থা আছে, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই তেওঁলোকৰ যি অনুসন্ধান তেওঁলোকে অব্যাহত ৰাখিছিলে আৰু সেই অনুসন্ধানৰ ভিত্তিতেই এই 3গৰাকী জেহাদী গ্ৰেপ্তাৰ হৈছে। আৰু এটা কথা উল্লেখ কৰিম যে আৰু যথেষ্ট সংখ্যক কিন্তু এনেকুৱা ধৰণৰ স্লিপাৰ চেল যি আচলতে একাংশ যুৱক যুৱতী, যদি আমি উল্লেখ কৰোঁ যে মুছলমান ধৰ্মৰ একাংশ যুৱক যুৱতীক তেওঁলোকক বিভিন্ন যি ধৰ্মীয় বিষয় কথা কৈ বা বিভিন্ন যি তেওঁলোকৰ ধৰ্মীয় বিষয়সমূহৰ লগতে কিছু উত্তেজনামূলক কিছু কথা কৈ তেওঁলোকৰ যি ব্ৰেইন ৱাছ কৰা হয় আৰু ব্ৰেইন ৱাছ কৰি তেওঁলোকক জেহাদী কাৰ্যকলাপত নিযুক্ত কৰা হয় আৰু তেওঁলোকৰ জৰিয়তে বিভিন্ন সদস্য ভৰ্তি অভিযান সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অসমত তেওঁলোকে কৰে আৰু
যদি আমি উল্লেখ কৰোঁ ইয়াৰ পূৰ্বে ধুবুৰী, কোকৰাঝাৰ, গজালি, গোৱালপাৰা ইয়াৰ পৰা প্ৰায় 11,000তকৈ অধিক জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই জেহাদীৰ যি দলটো গ্ৰেপ্তাৰ কৰা হৈছিলে সেইটো হৈছিলে ATS অৰ্থাৎ এণ্টি টেৰৰিষ্ট স্কোৱাড, যি ভাৰতবৰ্ষৰ এটা শক্তিশালী টেৰৰিষ্টৰ বিৰুদ্ধে অভিযান চলোৱা এটা গোট হয়। এণ্টি টেৰৰিষ্ট স্কোৱাডৰ তথ্যৰ ভিত্তিতে STF অভিযান চলাইছিল আৰু এই যি জেহাদী দলটো আছে তেওঁলোকে উত্তৰ প্ৰদেশ, মুম্বাই, দিল্লী বিভিন্ন স্থানত যি বোমা বিস্ফোৰণৰ লগত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ লগত তেওঁলোক জড়িত হৈ আছিল এই জেহাদী গ্ৰুপটো আৰু তেওঁলোকৰ যি লিংক বা সেই যি 11 জেহাদী গ্ৰুপে যি তেওঁলোকে কৰ্মকাণ্ড সংঘটিত কৰিছিলে তাৰ পিছত কিন্তু অসম বা উত্তৰ পূৰ্বাঞ্চলত সময়ে সময়ে এনেকুৱা ধৰণৰ জেহাদী আচলতে ওলাই আছে। গতিকে এটা কথা চিন্তনীয় যে এই জামাতুল হিন্দ মুজাহিদিন বা আনসাৰুল্লাহ বাংলা টিমৰ অকল জেহাদী আছেনে আৰু অন্য সংগঠনসমূহৰো বা মৌলবাদী সংগঠনসমূহেও অসম বা উত্তৰ প্ৰদেশত পোখা মেলিছে, এইটো কিন্তু এটা চিন্তনীয় বিষয়। গতিকে নিশ্চিতভাৱে STFে আৰু অধিক অভিযান তীব্ৰতৰ কৰিব লাগে আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা তেওঁলোকে যি অনুসন্ধান ইতিমধ্যে অব্যাহত ৰাখিছে, কিয়নো অসমতে এই জেহাদী আচলতে পোখা নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত জেহাদীৰ পোখা মেলা হৈছে। তেওঁলোকে বিভিন্ন স্লিপাৰ চেল নিযুক্ত কৰিছে, কাৰণ কিয় এই কথা স্পষ্ট হৈ আছে সময়ে সময়ে এই যি ধৰা পৰি আছে জেহাদী STFৰ জালত পৰি আছে। গতিকে এই কথাসমূহ স্পষ্ট কৰিছে যে অসম বা উত্তৰ পূৰ্বাঞ্চল কিন্তু এতিয়া মৌলবাদী সংগঠনৰ কবলত পৰিছে। বনস্মিত, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো সবিশেষ আমাক জনোৱাৰ বাবে।